দলৰ সভাপতি হৈ নিজ দলৰে এটা কথা স্পষ্টকৈ ক'ব নোৱাৰে এজনে মামাক বোলে জেলত দিয়ে। হাঁহি উঠা কথা নহয়নে? বোলে গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেল বেল। ৰাহুল গান্ধী ডাঙৰ স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক। গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। ৰাহুল গান্ধী ডাঙৰ স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক। গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। অপ্ৰিয় কিন্তু এটি সত্য কথা। আৰু আপোনালোকে কিছুৱে শুনি বেয়া পাব, বেয়া পালেও উপায় নাই। মই যিটো হয় সেইটোহে। মই কোনো কিন্তু বোলে এফালে সমৰ্থন কৰিছোঁ সিফালে সমৰ্থন কৰিছোঁ তেনেকুৱা নহয় দেই। মোৰ চকুৰ আগত যিটো মই 2 নম্বৰী দেখোঁ মই সেইটো হৈ কথা কমেই। গতিকে এতিয়া আহোঁ কথাটোৰ মূল ভাগলৈ। আপোনালোকে সকলোৱে দেখিছে মানে যোৱা হেৰিত আৰু যোৱাকালি ৰাহুল গান্ধী আহিছে। আপোনালোকে সকলোৱে দেখিছে, ভাল লাগিছে। তেওঁ আহিছে ইলেকশ্যনৰ আগে আগে তেনেকৈ আহে। সকলো প্ৰতিনিধি আহে ইলেকশ্যনৰ আগত এটা মানে হেৰি কৰিবলৈ, আভুৱা ভাৰিবলৈ। আৰু সেই তেনেকুৱা এটা আভুৱা ভৰা কথাকে মই আপোনালোকৰ ওচৰত আজি দাঙি ধৰোঁ। আপোনালোকে সকলোৱে দেখিছে যে ধুবুৰীত যি বৃহৎ উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযানত এটা পাৰ্টিয়ে কি কৰিছে, উচ্ছেদক সমৰ্থন কৰিছে আৰু এটা পাৰ্টিয়ে উচ্ছেদক সমৰ্থন কৰা নাই। আৰু আমি সমৰ্থন কৰিছোঁ উচ্ছেদ হওক। যদি তেনেকুৱা মাটিত বাংলাদেশী বহিছে চৰকাৰী মাটিত তেন্তে হ'লে উচ্ছেদ হওক। কিন্তু সেই বাংলাদেশীখিনিক তেওঁলোকে কিমান দূৰলৈ খেদি পঠিয়াইছে আপোনালোকে জানে জানো? নাজানে নহয়। ইটো ৰুমৰ পৰা সিটো ৰুমৰ যিমানকণ দূৰত্ব সেইখিনি খেদি পঠিয়াইছে। আৰু তাতে তেওঁলোকে কি কৰিছে, মানে 50,000কে টকা হওক বা মাটি প্ৰদান কৰিছে। যিয়ে নহওক এইবিলাক মামাই কি কৰিছে নকৰিছে আপোনালোকে সকলোৱে গম পায়। কিন্তু সেই বৃহৎ উচ্ছেদ অভিযানত অখিলৰ বাদে তাত বেলেগে কোনোবাই গৈ পেলাই মানে মাত এষাৰ দিছেনে বিপদৰ সময়ত? নাই দিয়া। কাৰণ এটা কথা আছে নহয়, বিপদৰ বন্ধুহে আচল বন্ধু। আৰু সেই সময়তে অখিল গগৈ কিছুমান ফটো ভাইৰেল কৰিছে। বাৰু যি নহওক, সেয়া ভাইৰেল কৰে, কিবা কৰে, যাৰ যি মনত আহে সেইবিলাক। আৰু একদম এটা সঁচা কথা মই আপোনালোকক কওঁ, যিমানেই অখিল গগৈ হৈ ভিডিঅ' মানে তেনেকুৱা ফটো প্ৰচাৰ নকৰক কিয় বা মামাৰ হৈয়ে প্ৰচাৰ নকৰক কিয়, অপ্ৰিয় এটা সত্য কথা মই আপোনালোকক কওঁ শুনক। যিমানে শত্ৰু নহওক, ঘূৰ শত্ৰু নহওক কিয়, মই সঁচা কথাটো ক'বই লাগিব। এতিয়া খঙৰ কোবত যেতিয়া অখিল গগৈ ফটো এখন তেনেকৈ সামাজিক মাধ্যমত দি দিয়ে, তেতিয়া মামাৰ ফটো এখনো মই কমেণ্টত গৈ পেলাই দি দিওঁ যে এখনটো এনেকৈ উঠিছে। কিন্তু একদম সঁচা কথা ক'বলৈ গ'লে মামাৰ তেনেকুৱা আজিলৈকে বেলেগ একো হেৰিটো দেখা নাই, বেয়া দিশটো কেতিয়াও দেখা নাই। সেইটো একদম সঁচা কথা কৈছোঁ দেই। যিমান শত্ৰু নহ'লেও সেই কথাটো মানে সঁচাটো সঁচা ক'বই লাগিব। তেওঁলোকৰ পালি নেতাবিলাকৰতো আছে, অনেক আছে, সেইবিলাক আপোনালোকে সকলোৱে জানে আৰু দেখিছেও। মানে একদম পুৰা তথ্য প্ৰমাণসহ আছে। বাৰু এতিয়া মূল বিষয়বস্তুটোতো ক'ব লাগিব নহয়নে? এতিয়া যি নহওক সেই উচ্ছেদৰ কথালৈয়ে আহোঁ। সেই উচ্ছেদৰ ইমান হৈ লাগি আছে। ইফালে লাগি আছে আমাৰ হিমন্ত মামা, সিফালে লাগি আছে অখিল গগৈ, আৰু ইফালে লাগি আছে অখিলৰ মানে ধৰক কি বুলি কয় সমৰ্থনকাৰীসকলে, আৰু ইফালে লাগি আছে মামা সমৰ্থনকাৰীসকলে। এতিয়া তাৰ মাজত আপোনালোকে এতিয়ালৈকে বাৰু গৌৰৱ গগৈ কিবা এটা দেখিলেনে? তাত যোৱা দেখিলে নে কিবা এটা ভাষণ দিয়া দেখিলে নে ক'ৰবাত কিবা এটা মিডিয়াৰ আগত কথা কোৱা দেখিলে? নিউজত দেখিলেনে যে এইটো কিয় কৰিছে সেইটো কিয় কৰিছে? দেখিছে জানো? একদম নাই কৰা। বোলে মাত এষাৰ দিবলৈ গৈছে জানো? নাই যোৱা। কিন্তু এটা এনেকুৱা আজি হাঁহি উঠা কথা, যেতিয়াই আজি ৰাহুল গান্ধী আহি গ'ল আৰু কোনোবা এজন আহিছে নহয়, ইমান কৈ নাথাকোঁ,
যেতিয়া আহি গ'ল তেতিয়াই একদম তেওঁ মাত স্পষ্ট ওলাই গ'ল, আহি গ'ল, মই স্পষ্ট কথা কৈছো বুলি একদম আহি গ'ল। বা সেই মানে তেওঁলোকৰ এবাৰ চৰকাৰত অহাৰ পিছত প্ৰধান কাম হ'ব কি মাটি পট্টা দিয়া আৰু যিসকল উচ্ছেদিত লোক তেওঁলোকক মানে মাটি দিব, ঘৰ বনাই দিব। হাই ভগৱান, তুমি বিপদৰ সময়তে মাত এটা দিবলৈ নগলা, এষাৰ মাতে কিমান কাম কৰে সেইটো তুমি নুবুজিলা। আৰু যেতিয়া আজি ৰাহুল গান্ধী আহি গ'ল কৈ দিলে আমি ঘৰ দিম, কিবা দিম। এই চালা, এইবিলাক কেনেকুৱা ধৰণৰ কথা? এইবিলাক ফটুৱা কথা। মানে কি জানে, আগতে মানুহে এইবিলাক ফটুৱা কথা ক'লে শুনে, আজিকালি মামাৰ ফটুৱা কথা হওক বা গৌৰৱ গগৈ ফটুৱা কথা হওক বা অখিল গগৈ ফটুৱা কথা হওক, এইবিলাক কোনেও নুশুনে। মানুহ ইমান বুৰ্বক হৈ থকা নাই। গতিকে মই যদি মিছাকে কৈছো, কি কৈছে আপোনালোকৰ মাজলৈ দিম বাৰু। আৰু এটা কথা এইখিনিতে কওঁ, গামোচাক লৈ বিতৰ্ক কৰি আছে। ৰাহুল গান্ধীয়ে গামোচা নললে, কিবা নললে, সেইবিলাক কথা কৈ আছে। হেৰ' তহঁতে যিমানেই এইবিলাক গামোচা চামোচা লৈ পেলাই এইবিলাক কৈ নাথাকক কিয়, ৰাহুল গান্ধীয়ে গামোচা নললে, হাতত লৈছে, কি কৰিছে সেইটো সকলোৱে দেখি আছে, নহয় জানো? সেইবিলাক আজিকালি গামোচা কথা ক'বলৈ গ'লে ভিডিঅ'টো মোৰ আৰু দীঘল হৈ যাব। আৰু ইফালে অমিত শ্বাহেওতো তেনেকৈ আহি পেলাই গামোচাখিনি হাততে লৈ আছিলে, তেওঁতো ডিঙিত পিন্ধা নাছিলে, কিন্তু ৰাহুল গান্ধীয়ে আকৌ ডিঙিত পিন্ধিছিলে। গম পাইছা নে? দেখাম মই আপোনালোকক। কিন্তু এতিয়া মই কওঁ শুনক, গামোচা লৈ যে কথা কৈছে, যিবিলাক মানুহে গামোচা লৈ পেলাই মানে বিতৰ্কটো সৃষ্টি কৰিছে, সেই মানুহখিনিক কৈছো, আজিকালি মানুহে গামোচাখন ক'ত ব্যৱহাৰ কৰে? সেই গামোচাখনে মানুহে আজিকালি চাদৰ মেখেলা পিন্ধা হ'ল, মেখেলা চিলাই লয়, চকী টেবুলত পাৰে। গামোচা কি চকী টেবুলত পাৰে? চকী টেবুলত পৰাৰ লগে লগে সেই গামোচাখনত মানুহ বহে নে নবহে? এইবিলাক ফকতীয়া কথা। গামোচাক লৈ গামোচা আমাৰ স্বাভিমান, গামোচা আমাক আমুক, এইবিলাক কৈ লাভ নাই। মই কৈছো, আপোনালোকে শুনিবলৈ বেয়া পাব পাৰে, মই যিটো কথা কওঁ কিন্তু সেইটোৱে। আৰু এতিয়া যে আপোনালোকে গামোচা বিতৰ্ক কৰি আছে, মই গামোচাৰ এটা সৰু ক্লিপ 1 মিনিট 2 মিনিটৰ আপোনালোকৰ আগলৈ দাঙি ধৰিছো। আৰু লগতে গৌৰৱ গগৈ আজি কেনেকুৱা একদম ডিঙি শিৰ ফুলাই ফুলাই ভাষণ দিছে আপোনালোকৰ মাজলৈ আগবঢ়াইছো। আপোনালোকে আকৌ ভুল নুবুজিব যে এজনীয়ে কংগ্ৰেছক কৈছে, এজনীয়ে সেইটোক কৈছে, সেইটোক কেতিয়াও ভুল নুবুজিব। কাৰণ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এটা মিত্ৰতা হোৱাৰ কিবা আছিলে যদিনো এতিয়া কি হৈছে জানেনে? তেওঁ গৌৰৱ গগৈক বাধা দি আছে। গৌৰৱ গগৈ এতিয়া যিমানে যি ফুলজাৰি নামাৰক কিয়, মই এটা কথাই কৈ থলো কি, তৰুণ গগৈক যেনেকৈ হিমন্ত মামাই শেষ কৰিলে, আৰু গৌৰৱ গগৈকো তেনেকৈ দুজনমান ধেমা ধৰাই, কংগ্ৰেছী ধেমা ধৰাই শেষ কৰিলে। ইমানেই কলো। 0 যদি তেওঁ অকলে খেলে, 0 আলুগুটি আলুগুটি। নিজৰ বাবে নহয়, আমি যুঁজিছো আমাৰ অসমীয়া আই বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল। ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, आज कांग्रेस के कंधों पर एक महत्वपूर्ण जिम्मेवारी है, क्योंकि आज असम में जो डर और दहशत का जो वातावरण है, इस डर और दहशत के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है।
आज यहाँ पर उपस्थित हमारे असम प्रदेश के हर जिलों से, हर मंडल से हमारे मंडल के अध्यक्ष आए हैं। मैं गुजारिश करूंगा वे सारे मंडल अध्यक्ष आप अपना हाथ खड़ा करिए। ये देखिए, ये है हमारी कांग्रेस की ताकत। और आज जब आप बोलेंगे कि डरो मत, ये बात ये सारे गांव पंचायत में कल फैल जाएगा। हम असम के लोगों को बोलेंगे कि आप डरो मत, कांग्रेस पार्टी आपके साथ है। और आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, मैं आपको 100% पूरे जिम्मेवारी से कहना चाहूंगा, आने वाले साल में आपको असम में कांग्रेस का पर्चा दिखाएगा, आपको कांग्रेस का सरकार यहाँ पे मिलेगा। क्योंकि लोग आज डर से थक चुके हैं, आज लोग नफरत से थक चुके हैं, आज लोग भ्रष्टाचार से थक चुके हैं। आज वे लोग जो गाय के नाम पर राजनीति करते हैं, आज उनको नया नाम दिया गया है गोरू सूर का। मानवे की कोई, मानवे की कोई, मानवे की कोई। আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব, কিন্তু আজি তাৰিখত আমি সকলো অসমীয়া দুখীয়া মানুহ, খেতিয়ক, শ্ৰমিক আমি একজোট। সেয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমিপট্টা নাই, আমাৰ ওচৰত মাটিপট্টা নাই। আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটিপট্টা নাই। আজি যদি মাটি কাৰোবাৰ হাতত আছে, সেয়া হ'ল মামা, মামী, আদানী আৰু আম্বানী। আৰু সেইকাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব। आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, असम का मुख्यमंत्री हिमंत बिस्वा शर्मा आज डरा हुआ है, क्योंकि उसको पता है जब आने वाले साल में सत्ता उसके हाथ से जाएगी, कहां कहां उनके परिवार के लोगों ने जमीन जब्त किया है, एक एक माटी का, एक एक इंच जमीन का हिसाब लोगों को देना होगा। আপোনালোকে নিশ্চয় সেই গৌৰৱ গগৈ সেই ফুকডং খুদাচাং বোলে হেৰিটো শুনিলে, ভাষণটো শুনিলে নহয়নে? একো নাই, তেওঁলোকে এতিয়া যিমানে ভাষণ নামাৰক কিয় তেওঁ মামাক জেলত দিয়া কওক, বোলে উচ্ছেদৰ সেই মানুহখিনিক ঘৰ বনাই দিয়া কথা কওক, হয় এইবিলাক সকলো ফুটুকাৰ ফেন, ফুলজাৰি। তেওঁ বাপেকৰ দিনৰ পৰাই দেখি আছো কিমান মানুহখিনিক অত্যাচাৰ কৰিছিল, হাৰাশাস্তি কৰিছিলে। এইখিনি আছিলে ভিডিঅ'টো। আৰু সদশেষত কৈছো আপোনালোকে বেয়া নাপাব, আপোনালোকে ভুল নুবুজিব দেই। এইখিনিয়ে আছিল। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছো। বাই বাই।